অজস্ৰজনৰ সমাৱেশেৰে যেন জীপাল হৈ উঠিছে জুবিনদাৰ সমাধিস্থলী আৰু এই মুহূৰ্তত আমি পৰিৱেশটো আপোনালোকৰ সন্মুখলৈ লৈ আহিব বিচাৰিছোঁ। এইসকল অগণন গুণমুগ্ধই এতিয়াও জুবিনদাৰ সমাধিস্থলীত আহি তেওঁলোকে প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিছে ঠায়ে ঠায়ে আৰু তাৰ সমান্তৰালভাৱে এয়া তেওঁৰ যি সমাধিস্থলীৰ সন্মুখত তেওঁলোকে চাকি বন্তি জ্বলাই এক প্ৰকাৰে সোঁৱৰণ কৰিছে প্ৰাণৰ শিল্পীগৰাকীক। এফালে গীত চলি আছে, জুবিন গাৰ্গৰ প্ৰতিটো গীত তেওঁলোকে লগাইছে আৰু তাৰ সমান্তৰালভাৱে এইসকল গুণমুগ্ধই এপলক হ'লেও আহি তেওঁলোকে জুবিন দাক সোঁৱৰিছে। কেইবাগৰাকীও ব্যক্তি মই দেখিছোঁ, আইতা এগৰাকী আছে, আইতাগৰাকীয়ে জুবিনদাৰ গীত শুনি আৱেগিক হৈ পৰিছে। তেওঁৰ সৈতে অকণমান কথা পাতোঁ। আপুনি যথেষ্ট আৱেগিক হৈ পৰিছে। হয়, আমি তেজপুৰৰ পৰা আহিছোঁ। তেখেত আমাৰ সম্পদ, গতিকে তেখেতে ইয়াত যিটো হেৰি আছিলে স্থান পাইছিলে, তেওঁ স্বৰ্গতো সেইটোৱেই স্থান পাওক আৰু অহা জনমতো যাতে অসমলৈ আহি অসমৰ অপূৰণীয় কামখিনি যাতে তেখেতে কৰিব পাৰে আৰু যিসকল কাল্পিতৰ কাৰণে আজি তেখেতৰ সেই অৱস্থা হ'ল, সিহঁতে যাতে অনতিপলমে শাস্তি পাব লাগে। আৰু এইখিনিতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ তথা জনগণৰ কাটৰ অনুৰোধ, তেখেতে যাতে যোনটো এনকুৱাৰী কৰিব তাত যেন কোনো খুঁটখন হেৰি নাৰাখে, সঠিক এনকুৱাৰী কৰি আমাৰ জনতাৰ দাবীক ৰায় দিয়ে। সেইখিনি আৰু ক'বলগীয়া একো নাই। নিশ্চয়কৈ। আৰু দেখিছে কিমান ভাল পায় জুবিন গাৰ্গক, জুবিন গাৰ্গৰ গীতক ভাল পায় এওঁলোকে। সেইবাবে জুবিন গাৰ্গক কেতিয়াও কোনো কালে পাহৰিব নোৱাৰে এইসকল জনতাই। আৰু দেখুৱাইছোঁ প্ৰতিগৰাকী আহিছে বিভিন্ন প্ৰান্তৰ পৰা আহি সমাধিস্থলীত তেওঁলোকে সমবেত হৈছে, তেওঁলোকে চাকি বন্তি জ্বলাইছে। হয় হয়, তেখেতক বিশেষকৈ শিল্পী বা গান গোৱা মানুহ হিচাপে নহয়, তেখেত এজন হ'ল মানৱ দৰদী মানুহ। আজি হয়তো সমগ্ৰ বিশ্বত এনেকুৱা এজন মানুহ নাই, শিল্পী নাই, যি দুখীয়াৰ কাৰণে কান্দিছে। হয়তো বহুত বেমাৰী মানুহক তেখেতে উদ্ধাৰ কৰিছে টকা পইচা দি। নিজৰ জীৱনৰ কাৰণে তেখেতে একোৱেই নকৰিলে, চব ৰাইজৰ কাৰণে উৎসৰ্গা কৰিলে। শিল্পী বহুত ওলাব, কিন্তু শিল্পীৰ লগতে তেখেতৰ যিটো মানৱতাবাদ, সেই মানৱতাবাদৰ আদৰ্শ দেখুৱাই ৰাইজক সহায় কৰিব পৰা দ্বিতীয়জন ব্যক্তি যে আকৌ এই ভাৰতত বা বিশ্বত জন্ম হ'ব, আমাৰ মনে নধৰে। সেইখিনি হয়। আৰু সেয়াই কৈছে, জুবিন গাৰ্গে সকলোকে এক কৰি ৰাখিছিল আৰু সেই এক কৰি জাতিটোক এক কৰি জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল। আৰু এতিয়া অজস্ৰজন গুণমুগ্ধই আহি তেওঁৰ সমাধিস্থলীত চাকি বন্তি জ্বলাই সোঁৱৰিছে আৰু প্ৰতিগৰাকী লোকেই এক প্ৰকাৰে তেওঁলোকে কৈছে জুবিন গাৰ্গ অমৰ হওক, জুবিনদাৰ চিন্তা চেতনাক সকলোৱে আগুৱাই লৈ যাওক। হয়, আপোনালোকে ক'ৰ পৰা আহিছে? পুৰণি গুদামৰ পৰা আহিছোঁ চাবলৈ। তেওঁ বহুত ভাল মহান শিল্পী আছিলে। তেওঁ সদায় অমৰ হৈ থাকক আৰু মই বিচাৰোঁ সকলোকে এইটোৱেই বিচাৰোঁ, তেওঁক যোন কাল্পিতে এই কৰিছে, জুবিন গাৰ্গৰ জাষ্টিছটো পাওক। আমি একে মতামত, তেওঁৰ নিচিনা মানৱদৰ্দী মানুহ আৰু আজিলৈকে কোনো নোলাব চাগে। আৰু ইমান মানৱদৰ্দী, গানটো আৰু গানেই, কিন্তু তেওঁ যি মানুহ দুখীয়াক সহায় কৰা বা বিভিন্ন কামত আগবাঢ়ি যোৱা বা কাকো ভয় নকৰাকৈ সকলো সঁচা কথা কোৱা, এই তেওঁৰ যিটো ব্যক্তিত্ব, সেই ব্যক্তিত্বটো আমি আৰু কাৰো মাজতেই বিচাৰি পাম যে এইটো আশা কৰিব আহিবও পাৰে পিছৰ প্ৰজন্মত, কিন্তু বৰ্তমানলৈকে তেনেকুৱা মানুহ দ্বিতীয় ব্যক্তি নাই আমাৰ অসমত। গতিকে এই অসমৰ এই মানৱ সম্পদে যাতে সদায় ন্যায় পোৱাটো আমি বিচাৰোঁ। আৰু সকলোৱে সেই একেখিনি কথাই কৈছে, ন্যায় লাগে, সকলোকে ন্যায় লাগে। জুবিন গাৰ্গৰ সৈতে যি অনাকাংক্ষিত ঘটনা হৈছে, সেই ঘটনাৰ লগত জড়িত প্ৰতিগৰাকীকেই এক প্ৰকাৰে দোষী সাব্যস্ত কৰি তদন্ত কৰিব লাগে আৰু যাতে যিকেইগৰাকী দোষী হয় তেওঁলোকক শাস্তি বিহিব লাগে। দেখুৱাইছোঁ এতিয়াও অজস্ৰজন গুণমুগ্ধই ভিৰ কৰিছে এই সমাধিস্থলীত আৰু এইখন জুবিন গাৰ্গৰ শেষ শয়ন, শেষ সময় য'ত জুবিন গাৰ্গে চিৰদিনৰ বাবে স্থায়ী এটা ঠিকনা ল'লে। সোণাপুৰৰ হাতীমূৰীয়া পাহাৰৰ এই নিচেই কাষতেই কমাৰকুছিৰ এই ঠাইখিনিত জুবিন দাই চিৰদিনৰ কাৰণে তেওঁ এটা ঠিকনা ল'লে আৰু যিটো ঠিকনাত এতিয়া এনেধৰণেই অজস্ৰ গুণমুগ্ধই আহি তেওঁৰ প্ৰতিচ্ছবিৰ সন্মুখত এনেদৰে মাল্যাৰ্পণ কৰিছে, এগছি বন্তি জ্বলাইছে, বন্তি জ্বলাই তেওঁলোকে চিৰ শান্তি কামনা কৰিছে। আৰু মই দেখুৱাইছোঁ এতিয়াও যিসকল বনোৱা আছে, এই সমাধিস্থলীৰ যিসকল বনুৱাই কাম কৰি আছে, খুব কম দিনতে এই সমাধিস্থলী নিৰ্মাণ কৰি শেষ কৰা হ'ব। আৰু ইয়াৰ
চাৰিওকাষে থকা যিসমূহ ওখ ওখ ৱাল এই ওখ ওখ ৱাল দিয়া হ'ব সেই ৱালৰ কাৰণেও তেওঁলোকে কামসমূহ কৰি থকা পৰিলক্ষিত হৈছে গতিকে আমি কৈছোঁ সেইগৰাকী জুবিন গাৰ্গ যিগৰাকী জুবিন গাৰ্গে সদায় অসমীয়া জাতিক এক কৰি থৈ গৈছিল গান সকলোৱে গায় গান বহু লোকেই গান গায় কিন্তু জুবিন গাৰ্গ ব্যতিক্ৰম জুবিন গাৰ্গ শিল্পী যিজন শিল্পীয়ে তেওঁৰ সুৰীয়া কণ্ঠৰে তেওঁৰ দৰদী কণ্ঠৰে বহু অসমীয়াক প্ৰাণবন্ত কৰি থৈ গৈছে বহু অসমীয়াৰ হৃদয় এক প্ৰকাৰে আকুলতাৰে ভৰাই তুলিছে মই দেখুৱাইছোঁ আৰু সমাধিস্থলীৰ কাষে কাষে আপুনি চাওকচোন এটা ভাল লগা পৰিৱেশ জুবিন দাই যিটো নাহৰ গছ ভাল পাইছিল এইসমূহ নাহৰ গছ জুবিন দাৰ স্মৃতিত উচৰ্গা কৰিছে বিভিন্নজনে কেৱল নাহৰে নহয় ইয়াত বিভিন্ন ধৰণৰ জুবিন দাই ভাল পোৱা গছ আছে কিন্তু তাৰ মাজতো ব্যতিক্ৰম এইসমূহ নাহৰ গছ জুবিন দাৰ প্ৰতিটো অনুষ্ঠানতে কৈছিল মই মৰিলে নাহৰ গছ ৰুব লাগিব গতিকে সেই নাহৰ গছ সকলোৱে ৰুইছে বাইদেউ ক'ৰ পৰা আহিছিলে আপুনি আমি আহিছোঁ নগাঁৱৰ পৰা নগাঁৱৰ পৰা আহিছে হয় হয় সেইদিনা আহিব নোৱাৰিলে আপোনালোক নাই নোৱাৰিলোঁ কিছুমান ব্যক্তিগত সমস্যাৰ কাৰণে আমি আহিব নোৱাৰিলোঁ গতিকে আজি তেওঁক চাবৰ কাৰণে আহিছোঁ কিন্তু এনেকৈ দেখিম বুলি আশা কৰা নাছিলোঁ তেওঁক এনেকৈ চোৱাৰ আশা আমাৰ কেতিয়াও নাছিল জুবিনদাৰ গীতবোৰ যিবোৰ আমি গীত শুনো ইমান দৰদী ইমান সুৰীয়া কণ্ঠৰে গায় নহয় জানো আমাৰ হৃদয় জোৰাই জুবিনদাৰ সেই গীতসমূহ শুনিলে হয় নিশ্চয় নিশ্চয় কেতিয়াবা দুখ লাগিলে বেজাৰ লাগিলে সকলোতে ভাল লাগিলেও জুবিন গাৰ্গে নোগোৱা গান একো নাই জুবিন গাৰ্গে ভাগৱত পাঠৰ পৰা আৰম্ভ কৰি দিহানাম বিয়ানামৰ পৰা আৰম্ভ কৰি অসমত এনেকুৱা একো গীত নাই যিটো জুবিন গাৰ্গে নোগোৱাকৈ আছে এনেকুৱা একো গীতেই নাই আৰু অসমৰ প্ৰতিটো প্ৰজন্মক তেওঁ চুই গৈছে বিশেষ প্ৰতিটো প্ৰজন্ম জুবিনদাৰ গান শুনি মানুহ ডাঙৰ হৈছে জুবিনদাৰ কাৰণে কোনোবাই গানক প্ৰফেশ্যন হিচাপে লৈছে সেয়াই জুবিন গাৰ্গ আৰু কেৱল এটা প্ৰজন্মক নহয় জুবিন গাৰ্গে প্ৰজন্ম ধৰি খামুচি ৰাখিছিল বহু প্ৰজন্মক মোহাবিষ্ট কৰি ৰাখিছিল এতিয়া বহু লোকে আৱেগিক হৈ পৰিছে জুবিন গাৰ্গৰ গীত শুনিয়ে হয়তো আপোনালোকে যৌৱন পাৰ কৰিছে নহয় জানো হয় মানে কি হৈছে আমি যেতিয়াৰ পৰা সৰু হৈছোঁ আমাৰ শৈশৱ আমাৰ কৈশোৰ আমাৰ যৌৱন আৰু বৰ্তমান মোৰ 40 ইয়াৰ্ছ হৈ আছে আমি এই মুহূৰ্তলৈকে জুবিন দা মোৰ অন্তৰতে জীয়াই থাকিলে আৰু মোৰ কাৰণে আইডল নিচিনা আছিলে অসমীয়া বৰ অসম গঢ়িবৰ কাৰণে তেখেতে যিবোৰ গীত ৰচিত কৰিছে সঁচাকৈ একত্ৰিত কৰি থৈছে আমি সেইদিনাখন পৰিৱেশটো চালে আমি গম পোৱা যাব সেই কথাটোত আৰু আজি সঁচাকৈ মৰ্মাহত হৈছোঁ আজিও আহিছোঁ চাইছোঁ চকু পানী মোৰ ৰখাব পৰা নাই তেওঁ মোৰ কাৰণে আইডল হিৰ' সকলো আছিলে আৰু অসমৰ কাৰণে এটা অপূৰণীয় ক্ষতি আৰু যাতে তেখেতে ন্যায় পায় প্ৰথম কথা সেইটোৱে ন্যায়টো পাবই লাগিব আমি সকলোৱে এক হৈ আছোঁ আৰু ন্যায় পোৱাটো আমি একদম বিচাৰোঁ অতি শীঘ্ৰে এতিয়া যিহেতু ন্যায়ৰ কথা কৈছে আৰু শ্যামকানু মহন্ত কিছু সময় পূৰ্বে গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰিছে আৰু তেওঁক বিচাৰি এতিয়া আৰক্ষী গৈছে আৰু এইসমূহ আপুনি যদি চাই প্ৰতিগৰাকী অনুৰাগীৰ মুখলৈ চাওক তেওঁলোকে এতিয়াও ব্যাকুল হৈ পৰিছে জুবিন দাক বিচাৰি জুবিন গাৰ্গৰ সুৰক বিচাৰি তেওঁলোকে এক প্ৰকাৰে ব্যাকুল হৈ গৈছে আৰু সেইকাৰণে জুবিন গাৰ্গৰ এই অনাকাংক্ষিত ঘটনাত এতিয়া সকলোৱে ন্যায়ৰ আশা কৰিছে আৰু আমি দেখুৱাইছোঁ সমাধিস্থলীৰ এইটো পৰিৱেশ এতিয়াও জুবিন গাৰ্গৰ যিসমূহ চিৰযুগমীয়া গীত যিসমূহ সুৰীয়া গীত সেই গীতসমূহ এক প্ৰকাৰে বাজি আছে আৰু সেই গীতৰ তালে তালে এইসকল লোকে গাইছে তেওঁলোকে সেই সুৰ পাহৰিব নোৱাৰে কেতিয়াও সেই কণ্ঠক কেতিয়াও পাহৰিব নোৱাৰে যি কণ্ঠই জাতিটোক জগাই তুলিছিল যি সুৰে সদায় অসমীয়া মানুহক উদ্বুদ্ধ কৰিছিল সেই জাতিয়ে জুবিন গাৰ্গক কেতিয়াও নাপাহৰে আমি দেখুৱাইছোঁ এয়া জুবিন গাৰ্গৰ সমাধিস্থলীৰ পৰিৱেশ আৰু বহু লোক আহি এনেদৰে ঠায়ে ঠায়ে তেওঁলোকে চাকি বন্তি জ্বলাইছে কোনোবাই আহি গামোচা দি সেৱা কৰিছে কোনোবাই আহি তেওঁলোকে গছ ৰুইছে চাৰিওকাষে আৰু এনেদৰেই প্ৰতিটো প্ৰান্ততেই আমি দেখিছোঁ প্ৰতিটো প্ৰান্ততেই তেওঁলোকে এনেদৰে চাকি বন্তি জ্বলাইছে আৰু এই পৰিৱেশটো এক প্ৰকাৰে দেখুৱাইছোঁ আমি দেখুৱাইছোঁ যে এই সময়খিনি চাওকচোন কোনেও কল্পনাই কৰা নাছিলে এনে এটা সময় কিন্তু এই সময়খিনিত এতিয়া সকলোৱে ব্যাকুল হৈ পৰিছে জুবিন দাক বিচাৰি জুবিন দা সদায় আমাৰ মাজত আছে আমাৰ সৃষ্টি চিন্তা চেতনা সদায় জুবিন দাৰ এই কামসমূহক লৈ আগুৱাই যাব লাগিব সেই কামসমূহক লৈ সদায় নতুন প্ৰজন্মই কাম কৰিব লাগিব এতিয়া এই স্থানখিনিত এটা আটক ধুনীয়াকৈ গঢ়ি তোলা হ'ব যিসমূহ লোকে আহিব তেওঁলোকৰ কোনো জটিলতা নাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই এই সমাধিস্থলী গতিকে সকলোৱে আহিব পাৰিব জুবিন দাক এবাৰ চাবহি পাৰিব গতিকে এয়াই জুবিন দাৰ শেষ ঠিকনা স্থায়ী ঠিকনা গতিকে ইয়াৰ যিসকল লোক সেই লোকসকলে এক প্ৰকাৰে এনেদৰে আহি তেওঁলোকে জুবিন গাৰ্গৰ এই যি প্ৰতিচ্ছবি এই যি সমাধিস্থলী
তাত তেওঁলোকে মাল্যাৰ্পণ কৰা দেখিবলৈ পোৱা গৈছে। বহু লোক আছে, বহু লোক আহি এক প্ৰকাৰে অনুৰাগীসকলে এই সময়খিনিত তেওঁলোকে সুঁৱৰিছে। গতিকে আমি কেইবাগৰাকীকো লগ পাইছোঁ, কথা পাতিবলৈ যত্ন কৰিছোঁ। জুবিন গাৰ্গ, যিগৰাকীয়ে সদায় অসমীয়া জাতিক এক কৰি থৈ গৈছিল, সদায় অসমীয়া মানুহৰ বাবে গান গাইছিল, তেওঁ আজি নাই। আজি এনেধৰণে অনুৰাগী ভৰি পৰিছে। অতিশয় দুখৰ বিষয়। যোৱা 19 তাৰিখে আমি তেখেতক হেৰুৱালোঁ। আমাৰ মাজৰ পৰা তেওঁ আঁতৰি গুচি গ'ল, ইহলীলা সম্বৰণ কৰিলে তেখেতে। কিন্তু দুৰ্ভাগ্যজনক যে আজিলৈকে তেওঁৰ মৃত্যুৰ যিটো প্ৰকৃত কাৰণ আমি জানিব পৰা নাই। পেৰাগ্লাইডিং হ'ব পাৰে, স্কুবা ডাইভিং হ'ব পাৰে, এনেকুৱা বিভিন্ন ধৰণৰ ভ্ৰান্তিকৰ খবৰ আমাৰ ওচৰত আহি পৰি আছে, কিন্তু প্ৰকৃত খবৰ এতিয়ালৈ আমাৰ হাতত পৰাহি নাই। আৰু লগতে যিসকল ব্যক্তি তেওঁৰ লগত সেই মজগুলত ব্যস্ত হৈ আছিলে, তেওঁলোক আনন্দ বিহাৰত মানে ব্যস্ত হৈ আছিলে, সেই ব্যক্তিসকল আহি পেলাই গুৱাহাটী পাইছে বুলি খবৰ পাই আছোঁ। কিন্তু অসম চৰকাৰে বা প্ৰশাসনে এতিয়ালৈ তেওঁলোকক কায়ত্ব কৰিব সক্ষম হোৱা নাই বা তেওঁলোকক আনি পেলাই কোনো ধৰণৰ মানে প্ৰশ্ন কৰা নাই আজিলৈকে। সেইটো বহুত দুৰ্ভাগ্যজনক কথা। তেওঁলোক বহুত প্ৰভুত্বশালী ব্যক্তিৰ কাৰণে তেওঁলোকৰ লগত এনেকুৱা কৰা হৈছে নেকি, এইটো মই বুজি পোৱা নাই। আমাৰ দৰে সাধাৰণ মানুহৰ ক্ষেত্ৰত যিকোনো এটা সাধাৰণ কথাতে উঠাই লয় বা ট্ৰেক কৰিব পাৰে, কিন্তু সেই দুজন ব্যক্তিক আজিলৈ ট্ৰেক কৰি পেলাই তেওঁলোকক আনিব পৰা নাই আমাৰ ওচৰলৈ। এইটো অতিকে দুৰ্ভাগ্যজনক কথা আৰু চৰকাৰে এইটো ক্ষেত্ৰত অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰক। ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কোনো প্ৰভাৱশালী লোকৰ যাতে হাত থাকিব নালাগে ইয়াত। এই যিসকল দোষী, এই যিসকল লোকে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈছিল, যিসকলৰ তদন্তত দোষী সাব্যস্ত হয়, তেওঁলোকক অতি শীঘ্ৰেই এই গোটেই প্ৰক্ৰিয়াটোৰ মাজলৈ আনি তেওঁলোকক তদন্ত কৰিব লাগে আৰু শাস্তি বিহিব লাগে। এতিয়াও এনেধৰণে অগণন গুণমুগ্ধই ভিৰ কৰা পৰিলক্ষিত হৈছে। গতিকে এতিয়া যদিও প্ৰখৰ ৰ'দ, তথাপিও সকলো আহিছে আৰু এই যি ন্যায় ব্যৱস্থাক সকলোৱে এক প্ৰকাৰে কৈছে যে যিসকল লোক, সেই লোকসকলক কঠোৰ শাস্তি বিহিব লাগে। অজস্ৰজন আছে, মই কৈছোঁৱে যে অগণন গুণমুগ্ধ। মই এতিয়া লগ পাইছোঁ বিৰাজী থানাৰ মই বিকাশ দাক লগ পাইছোঁ, অকণমান কথা পাতিম। ন্যায়ৰ কথা সকলোৱে কৈ আছে আৰু সেই ন্যায়ৰ কথা কওঁতে এতিয়া যিকেইজন মূল অভিযুক্ত তেওঁলোক আহি গুৱাহাটীত সোমাইছেহি। এইটো সঁচাকৈ পৰিতাপৰ আৰু দুখ লাগিবলগীয়া এটা বিষয় যে বৰ্তমান সময়ত মানে এই মুহূৰ্তত আমি কাৰ ন্যায়ৰ কাৰণে ৰাজপথত নামিছোঁ, কাৰ ন্যায়ৰ কাৰণে প্ৰত্যেকজন ব্যক্তিয়ে মানে ত্যাগ স্বীকাৰ কৰিছে। জুবিন দাৰ ন্যায়ৰ কাৰণে। জুবিন দা সমাধি কৰা এই স্থানত, পবিত্ৰ স্থানত উপস্থিত হয়, সেইটো আকৌ মই বাৰে বাৰে ভাবিছোঁ যে আমি কাৰ ন্যায়ৰ কাৰণে মাত মাতিছোঁ, যে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে। অসমৰ সকলোতকৈ হিয়াৰ আমঠু সেই প্ৰথম স্থানত থকা ব্যক্তিজন জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে যদি আমি মাত মাতিবলগীয়া হৈছে, চিঞৰিবলগীয়া হৈছে, এইখন পৃথিৱীত একচুৱেলি প্ৰকৃততে আছে কি? আৰু এই সত্য অসত্য বিচাৰ কৰিবৰ কাৰণে সাংঘাতিক ধৰণৰ আমি দেখি নোপোৱা শক্তি আছে। সি হ'ল আমাৰ ভগৱন্ত শ্ৰীচৰণত আমি বিষয়টো এৰি দিছোঁ। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে এই পাতৰ আঁৰত লুকাই থকা এই প্ৰত্যেকটো বিষয় পোহৰলৈ আহিছে। আৰু দাদাৰ যি শক্তি ইতিমধ্যে আপোনালোকে দেখিছে যে চৰাই চিৰিকটি, গৰু ছাগলীৰ পৰা আৰম্ভ কৰি কুকুৰ মেকুৰীৰ পৰা কাছলৈকে আহি পেলাই সমাধি দিয়া ফটোৰ কাষত আহি পেলাই কান্দিছেহি। আৰু এই সমাধিৰ ক্ষেত্ৰতে দেউতাকে দিয়া ফুলপাহ পৰি গৈছে। গতিকে ই দেখাইছে যে দাদাৰ এই অপমৃত্যু কেতিয়াও কোনো কাৰণত হোৱা নাই। পুণ্য আত্মাৰ কেতিয়াও মৃত্যু নহয়। কিন্তু দাদাৰ ক্ষেত্ৰত যিখিনি মানুহে অন্যায় কৰিলে, আমাৰ এইটো বিশ্বাস আছে যে এই ক্ষেত্ৰত আমাৰ দাদাই ন্যায় পাবই। আৰু আপোনালোকৰ সংবাদ মাধ্যমে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে নিৰ্ভীকভাৱে আৰু নিৰ্বিচাৰে সকলোবিলাক নিউজ আপোনালোকে ৰাইজৰ মাজলৈ দাঙি ধৰিছে। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা দুইজন ব্যক্তিক সমাধি ক্ষেত্ৰৰ পৰাই মই কৈছোঁ। সিদ্ধাৰ্থ শৰ্মা হ'ল ফাৰ্ষ্ট কালপিট, ছেকেণ্ড কালপিট হ'ল শ্যামকানু মহন্ত। আৰু শ্যামকানু মহন্ত নতুনকৈ কিবাকিবি নাটকবিলাক এতিয়া যদি ৰাইজে দেখিবলৈ পাইছে, দেখিছে না, নিউজত দেখি আছে না। আৰু এনেকৈ কিন্তু প্ৰত্যেকটো ক্ষেত্ৰতে ফচি থাকিব আৰু পোহৰলৈ আহি থাকিব। কোনো ক্ষমা নকৰিব, কোনো মানুহে খালি আৱেগটো এৰি দিব নালাগে, কেতিয়াও এৰি দিব নালাগে। আৰু আহি থকা দিনত এই মানে ন্যায় যুদ্ধখনত প্ৰত্যেকজন অসমীয়াই জয়ী হ'বই লাগিব। বিল অসম আছিলে, আছে, সদায় আছে, প্ৰত্যেকটো ক্ষেত্ৰত থাকিব। খালি অসমৰ ৰাইজৰ এটা অনুৰোধ যে কেতিয়াও কোনো কাৰণত ইয়াক বেলেগ চাইডে মানে ৰাজনীতি যাতে নহয়, যাতে পাক নাখায়, তাৰ কাৰণে সকলোৱে খবৰ ৰাখিব। ধন্যবাদ। আৰু এনেদৰে প্ৰতিগৰাকী আহিছে আৰু ন্যায়ৰ কথা কৈছে। গতিকে এয়া হৈছে পৰিৱেশ, এয়া সমাধি ক্ষেত্ৰৰ পৰিৱেশ আৰু ইয়াৰ পৰাই সকলোৱে এক প্ৰকাৰে ন্যায়ৰ আশা কৰিছে। আৰু অগণন গুণমুগ্ধ আহি ইয়াত ভিৰ কৰি তেওঁলোকে জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।